বহুতে কি কৰে গাড়ীত সিগাৰেট খায় বা স্মোকিং কৰে তো সেইটো আসলতে পাৰিলে আপোনালোকে কৰিব নালাগে কিন্তু যদি আপোনালোকে কৰে মই আপোনালোকক কেইটামান বস্তু দেখুৱাই আছো আপোনালোকে ভিতৰত আহক গাড়ীৰ ভিতৰত যদি আপুনি স্মোকিং কৰে তেনেহলে আপুনি এই যেটো ৰিচাৰ্কুলেশনৰ বাটনটো দেখিছে এইটো আপোনালোকে সদায় বন্ধ কৰি ল'ব এতিয়া গুন্ধটো ভিতৰতে ঘূৰি নাথাকে আৰু ভিতৰৰ এই যিবিলাক এসি ভেন্ট আছে এইবোৰত সোমাই নাযায় তেতিয়া গাড়ীখন বেয়া নহয় আৰু লগতে আপুনি তিনিটা গ্লাছ এনেকৈ আঙুলি উলাব পৰাকৈ থৈ দিব গ্লাছ এনেকৈ খুলি ল'ব আৰু লগতে পাৰিলে আপোনালোকে ভিতৰত সিগাৰেট নাখাব কাৰণ সিগাৰেট খালে এই যে ভিতৰৰ যে এইবোৰ যে বগা বগা এৰিয়া কাৰোবাৰ ব্ল্যাকো থাকে তো এইবোৰ যে বগাবোৰ এৰিয়া মানে আপোনাৰ ব্ল্যাক হৈ যায় মানে গুটি এইবিলাক নষ্ট হৈ যাব মানে আপোনাৰ এদিনত নহয় এটো খাই থাকিলে হৈ থাকিব গাড়ীত মানে যিবিলাকে সিগাৰেট খাই মই তেওঁলোকৰ কথাটো কৈছো বিশেষকৈ আপোনালোকে এই বাটনটো অন নাৰাখিব আপোনালোকে এনেকৈ অফ কৰি থৈ দিব তেতিয়া ভিতৰতে গুন্ধটো ঘূৰি নাথাকে এটো বাহিৰ হৈ যাব তেতিয়া আপোনাৰ গাড়ীখনো ঠিকে থাকিব আপোনালোকে গম পালে জুনে জুনে গাড়ী স্মোকিং কৰে এইবোৰ বস্তু আপোনালোকে লক্ষ্য ৰাখিব তেতিয়া আপোনালোকৰ লংজিভিটিটো থাকিব গাড়ীৰ বয়সটো থাকিব আপোনালোকে নিজে ঠিকে নাথাকিলেও গাড়ীখন ঠিকে থাকিব গতিকে পাৰিলে স্মোকিং নকৰিব আৰু যদি কৰে এইকেইটা বস্তু আপোনালোকে লক্ষ্য ৰাখিব তেতিয়াহে আপোনালোকৰ গাড়ীখন সুৰক্ষিত থাকিব আপুনি নিজে নাথাকিলেও গতিকে এনেকুৱা আৰু ইনফৰমেটিভ ভিডিঅ'বোৰৰ বাবে লাকি মটক সাবস্ক্ৰাইব আৰু ফলো কৰিবলৈ নাপাহৰিব বাই বাই